হেল্ল' তোমাৰ পৰিচয়টো দিয়া আৰু ক'বা মই তোমাক ভাল পাওঁ। মই তোমাক ভাল পাওঁ, মোৰ নাম আজিদা খাতুন। মই তোমাক ভালকৈ ক'বা। কোৱা কোৱা। হেল্ল' ভণ্টি কোৱা। ষ্ট্ৰেট হৈ কোৱা, মানে সোধা হৈ কোৱা। মই তোমাক ভাল পাওঁ এনেকৈ পৰিচয়টো দিবা। মই তোমাক ভাল পাওঁ, মোৰ নাম আজিদা খাতুন। মই তোমাক ভাল পাওঁ, মোৰ দেউতাকৰ নাম হনমাৰী আজহাৰ আলী। মই তোমাক ভাল পাওঁ, মোৰ গাঁও 4 নং বাংলা। ভালকৈ ক'বা। ভণ্টি তুমি কি কবিতা পঢ়ি আছা নেকি? কবিতা আবৃত্তি কৰি আছা? তেনেহ'লে ডান্স কৰি আছা যে আমি চাই আছো। ডান্স কৰিবলৈ মন গৈছে। হেল্ল' ভণ্টি, মই অলপ পিছত আহিলোতো, মই এটা কথা শুনা পালো, মই তোমাক ভাল পাওঁ। কাক ভাল পোৱা তুমি? মই অলপ পিছত আহিছোঁ, তাৰমানে কথাটো সম্পূৰ্ণভাৱে মই বুজা নাই। কাক ভাল পোৱা আছে নেকি ইয়াতে? এনে কৈ আছা যে ষ্টেজত মই তোমাক ভাল পাওঁ। এবাৰ নহয় তুমি 3-4 কৈছা, অলপ কৈ দিবা। আপোনালোকে ক'ব গৈছে সেইকাৰণে কৈছে। ক'ব কৈছোঁ তলৰ পৰা। ঠিক আছে, ভালকে কোৱা তেনেহ'লে। কোৱা কোৱা পৰিচয়টো দিয়া। মই তোমাক ভাল পাওঁ, মোৰ নাম আজিদা খাতুন। মই তোমাক ভাল পাওঁ, মোৰ দেউতাকৰ নাম হনমাৰী আজহাৰ আলী। মই তোমাক ভাল পাওঁ, গাঁও 4 নং বাংমাৰাচৰ। মই তোমাক ভাল পাওঁ, বাংমাৰাচৰ। মই তোমাক ভাল পাওঁ, থানা আলুপট্টি। মই তোমাক ভাল পাওঁ, জিলা বৰপেটা। আৰু বাকী আছে মই তোমাক ভাল পাওঁ, ডাক হোসেনগঞ্জ 78112। হেল্ল', তোমাৰ হবি কি? মানে তুমি কি কৰি ভাল পোৱা কোৱাচোন? লেখাপড়ি কৰি ভাল পাওঁ। মানে সাংস্কৃতিক ক্ষেত্ৰত মানে গীত গাই বা নৃত্য কৰি এনেকুৱা কিবা ভাল পোৱা আছে নেকি সাংস্কৃতিক ক্ষেত্ৰত? ভালকে নোৱাৰোঁ। অলপ যিমানখিনি জানা, মানে জানা অলপ ভালকে নোৱাৰো। কথাটোৰ শব্দ অৰ্থ এইটোৱে বুজায় যে মই অলপ চলপ জানো। যিমানখিনি জানা সিমানখিনি অলপ। কি গীত না ডেন্স? ডেন্স, এটা ডেন্স হৈ যাক। যদি তোমার গান থাকে তাহলে বই দিয়ে এই গানটা